নমস্কাৰ, ৭৯তম স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকে ক'ত কেনেকৈ কি মানে চেলিব্ৰেট কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আছোঁ বৰ্তমান একদম নিজৰ দোকানৰ সন্মুখত। কিন্তু গাড়ীটো কেনেকুৱা লেতেৰা হৈ আছে, হে বহুত লেতেৰা। আধা মই ধুলোঁ, আধা এতিয়া পিংকুৱে ধুইছে। আৰু এখন ধুই আছোঁ i20। হেপী ইণ্ডিপেণ্ডেন্স ডে। বাইকখন বনাই আনিলোগে। ক'ৰ পৰা আহিলে? বনাই আনিলো বাইকখন দেই। আচ্ছা, বহুত দিন পৰি আছিলে। অৰ্ডাৰ মাৰি আছে অনুপম। কিমানটা হ'লগৈ? 20টা হৈ গ'ল আৰু 10টা আছে, 10টা হ'লে হৈ যাব। 10টা আছে। ৰুটি অৰ্ডাৰ মাৰি আছে। দোকান সেইটো কাৰণে আজি বন্ধ আছে, কাৰণ ঘৰত আজি অৰ্ডাৰ মাৰি থকা হৈছে। 20টা দোকান কৰিলোঁ। পেকিং হ'লে এইফালে পেকিং হৈ গ'ল, প্ৰায় কাম চলি আছে। আৰু এখন লাষ্ট এখন ধুই আৰু সমাপ্ত দেই। আৰু ধুবি নি? তাৰপিছত ফুৰিবলৈ যাব লাগিব। বহুত কষ্ট কৰিলোঁ। গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত পাৰ্থক্য কি বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। তাৰমানে ময়ো আগতে গম পোৱা নাছিলোঁ। মানে মেইন কথাটো হৈ গ'ল কি, ফ্লেগ যে আপোনাৰ পতাকা উত্তোলন কৰে। তো পতাকা উত্তোলনৰ মানে কেনেকুৱা নিয়ম থাকে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ মাজত, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। তো ময়ো আজিহে গম পাইছোঁ। মই কৈ আছোঁ বাৰু কথাটো। এতিয়া আপোনাৰ ইণ্ডিপেণ্ডেন্স ডেত কি হয়, স্বাধীনতা দিৱসৰ দিনাখনি কি হয়? স্বাধীনতা দিৱসৰ দিনাখনি দেশৰ প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ যোনটো আমাৰ লালকিল্লা দিল্লীত আছে, লালকিল্লাত আপোনাৰ পতাকা উত্তোলন কৰে, মানে ফ্লেগ হোষ্টিং কৰে। আৰু তাত ফ্লেগ হোষ্টিংটো মানে কেনেকৈ হয়, আপোনাৰ পতাকাখন একদম তলৰ পৰা ওপৰলৈ নি যেতিয়া মেলি দিয়ে, সেইটো ফ্লেগ হোষ্টিং বুলি কয়। আৰু গণতন্ত্ৰ দিৱসৰ দিনাখনি দেশৰ ৰাষ্ট্ৰপতিয়ে আপোনাৰ পতাকাখন মানে উন্মোচন কৰে। উন্মোচন মানে হৈছে এইটো ইংলিছত আপোনাৰ ফ্লেগ আনফাৰ্লিং বুলি কয়। আৰু উন্মোচনৰ কথাটো এনেকুৱা, পতাকাখন অলৰেডি ওপৰতে থাকে, কিন্তু তাক অকল ৰছীডাল টানি খুলি দিয়া হয়, আৰু সেইটোকে পতাকা উন্মোচন বুলি কোৱা হয়। আৰু ইংলিছত এইটো ফ্লেগ আনফাৰ্লিং বুলি কয়। তো এইটোৱে দুটা পাৰ্থক্য নিয়ম হয় স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত পতাকা উত্তোলন কৰাৰ নিয়ম দুটা। এটাত আপোনাৰ উন্মোচন কৰা হয় গণতন্ত্ৰ দিৱসত, আৰু স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰা হয়। তো কথা এইটোৱে। আজি ফুৰিবলৈ যোৱা নহ'ব পাৰে, এইখনৰ পিছত এইখন আহিয়ে আছে।